অনুৰোধ জনাইছোঁ। সন্মান জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ক্ষমা কৰিব ৰাইজ, আমি যদিও কৈ দিম আৰু গামোচা অকণমান মানে ঠাগা অলপ মানে সতেজ হৈ আছে। আমি প্ৰথমে আপোনালোক ইলেক্ট্ৰনিক মিডিয়াক আমি ধন্যবাদ জনাইছোঁ। আমাৰ বনবাসী মানে বনভূমিত বসবাস কৰা ৰাইজৰ ফালৰ পৰা হয়। আজি আমাৰ এই ফৰেষ্ট ভিলেজাৰবিলাকৰ এখনি জনজাগৰণ সভা আছিলে। আমি 2-3 দিনমান আগতে আমাৰ সমষ্টিৰ মাননীয় বিধায়ক তথা জলসম্পদ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত পীযু হাজৰিকা ডাঙৰীয়াদেৱক আমি আমাৰ ফালৰ পৰা এটা সজাতিতল গৈ আমি লগ কৰিছিলোঁ তেখেতক, আৰু তেখেতে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। বিশেষকৈ আমাৰ এই ফৰেষ্ট ভিলেজৰ যিখিনি মাটি আজি 2010 চনত ভাৰতীয় সংবিধানৰ আইনৰ অধীনত আমাক 2010 চনতে আমাক ভূমিৰ অধিকাৰ প্ৰদান কৰিছিলে। আমাৰ জিলা প্ৰশাসন আৰু বন বিভাগৰ যুটীয়া সৰজমিন তদন্তৰ ভিত্তিত, গতিকে সেই ভূমিসমূহ আমাক বৰ্তমান চৰকাৰে যাতে আমাক খিলঞ্জীয়া ভূমিপুত্ৰ তিৱাসকলক ৰক্ষণাবেক্ষণ দিব পাৰে। কাৰণ বৰ্তমান চৰকাৰখনে বিভিন্ন ঠাইত বনভূমি হওক, PGR হওক, VGR হওক আৰু চৰকাৰী ভূমিবিলাকত বেদখল যিসকল কৰি আছে সেইসকলক উচ্ছেদ কাৰ্য চলাই আছে। আপোনালোকে নিশ্চয় দেখিছে, মই গমেই পায় আপোনালোকে। গতিকে সেই সমস্যা যাতে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ তিৱাসকলৰ ওপৰত নপৰে, তাৰ কাৰণে আমি এটা সজাতি দল গৈ আমি পীযু হাজৰিকা ডাঙৰীয়া ছাৰক লগ কৰিছিলোঁ আৰু আমাক আশ্বাস প্ৰদান কৰিছে মোৰ সমষ্টিৰ এই খিলঞ্জীয়া ভূমিপুত্ৰ তিৱাসকলক যাতে এই সমস্যাত কোনোদিনাই হ'ব নিদিয়ে বুলি পেলাই আমাক আশ্বাস প্ৰদান কৰিছে। তাৰোপৰি আমাৰ এই ফৰেষ্টৰ যিখিনি বনভূমি আছিলে, সেই বনভূমিখিনিক সাজ মাটি কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ কাৰণে অসামৰিক আৰু বন বিভাগ দুইটা বিভাগৰ পৰাই আমাৰ ইয়াত সৰজমিন তদন্ত চলি আছে। আমাৰ এই কিলিং ৰিজাৰ্ভ বুলি কয় এইখিনি, আমাৰ নগাঁও বন সংমণ্ডলৰ অধীনত নখোলা খণ্ড বনাঞ্চলৰ অধীনত আমাৰ কিলিং ৰিজাৰ্ভ ফৰেষ্ট এখন আছে। আৰু এই কিলিং ৰিজাৰ্ভ ফৰেষ্টতে আমাৰ যিসকল টঙীয়া বুলিও কয় বা ফৰেষ্ট ভিলেজাৰ বুলিও কয়, এইসকল যোৱা 1958 চনৰ পৰাই বিভাগীয় বৈধ নথিপত্ৰ যোগেদিয়ে আমাৰ ইয়াত বহি আছে বৈধভাৱে। কিমানখন গাঁও নহয়, ইয়াত আমাৰ 4টা চুবুৰী আছে। 4টা চুবুৰী সৰ্বমুঠ 2010 চনত 114 ঘৰ পৰিয়াল হৈছিলে। গতিকে বৰ্তমান আৰু বাঢ়িছে। গতিকে 2010 চনতে আমাৰ বনভূমি অধিকাৰ আইনৰ অধীনত আমাক বন অধিকাৰ পত্ৰ প্ৰদান কৰিছিলে চৰকাৰে। গতিকে এইখিনি যিখিনি বন অধিকাৰ পত্ৰ প্ৰদান কৰিছিলে, সেই বন অধিকাৰ পত্ৰৰ ভিত্তিত বৰ্তমান চৰকাৰখনে এটা ভাল পদক্ষেপ লৈছে। সেইটো কাৰণে আমি বৰ্তমান চৰকাৰখনকো আমি যদি হয় আমি নিশ্চয় ধন্যবাদৰ পাত্ৰ হ'ম। তাৰোপৰি চৰকাৰখনে যিমানখিনি এটা দাবী আছে আমাৰ চৰকাৰখনৰ ওচৰলৈ, যিখিনি আমাৰ 2010 চনত আমাক যিমানখিনি ভূমি প্ৰদান কৰিছিলে ফৰেষ্ট ৰাইটৰ অধীনত, গতিকে সেই যিমানখিনি আবণ্টন দিছিলে সেইখিনি মাটি আমাক যাতে এই তিৱা খিলঞ্জীয়া জনজাতি ৰাইজক ম্যাদী কৰি স্থায়ীভাৱে থকাৰ প্ৰতিশ্ৰুতি দিয়ে, তাৰ বাবে মই তেওঁলোকৰ ওচৰত অনুৰোধ জনাইছোঁ।